হইলৈ আল্লাহ আমি তোমাৰ এই উত্তপ্ত গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ আল্লাহ আমি ৰ'দত থিয় হৈ আল্লাহ তোমাৰ কাছে আল্লাহ প্ৰাৰ্থনা কৰি আছোঁ আল্লাহ ৰব্বুল আলামিন ইয়া আল্লাহ তুমি আমাক সহায় কৰা মাহবুব ৰব্বুল আলামিন ইয়া আল্লাহ এই ছাত্ৰসকলক লৈ আল্লাহ আমি তোমাৰ তোমাৰ দৰবাৰত আল্লাহ আমি আল্লাহ প্ৰাৰ্থনা কৰি আছোঁ আল্লাহ তুমি দয়া কৰি মাহবুব আমাক আল্লাহ এই গৰমৰ পৰা আল্লাহ সহায় কৰা মাহবুব اللهم أنت السلام ومنك السلام تباركت يا ذا الجلال والإكرام اللهم إنا نجعلك الجنة ونعوذ بك من النار يا خالق الجنة برحمتك يا عزيز يا غفار يا كريم يا ستار يا رحيم يا جبار يا خالق يا بار اللهم أجرنا من النار اللهم أجرنا من النار يا أرحم الراحمين يا رب العالمين يا الله নিশ্চয় আমি গুনাহগার খাতাকার সিয়াকার রিয়াকার গো ইয়া আল্লাহ রব্বুল আলামিন ইয়া আল্লাহ আল্লাহ আমি গুনাহ করিতে করিতে আল্লাহ আমার নামে আমল বরবাদ করে ফেলেছি মাহবুব রব্বুল আলামিন ইয়া আল্লাহ তুমি দয়া করুন ওয়ালা মাহবুব রব্বুল আলামিন ربنا ظلمنا أنفسنا وإن لم تغفر لنا وترحمنا لنكونن من الخاسرين اللهم أنت السلام ومنك السلام تباركت يا ذا الجلال والإكرام اللهم اغفر لنا قبل الموت وارحمنا عند الموت ولا تعذبنا بعد الموت ولا تحاسبنا يوم القيامة إنك على كل شيء سبحان ربك رب العزة عما يصفون وسلام على المرسلين والحمد لله رب العالمين آمين آمين برحمتك يا رب আমি আমার ডিঙৰাটি হস্পিটাল ৰোড হাফিজিয়া মাদ্ৰাসাত এই আজি আল্লাহৰ যি আজাব বুলি ক'লেও মানে বেলেগ নহয় যে আজাব আজি গৰমৰ উত্তাপ বেছি হোৱাৰ কাৰণে আমি সহ্য কৰিব পৰা নাই সেইকাৰণে আমি ছাত্ৰসকলক লৈ ৰ'দত থিয় হৈ মুৰব্বীসকল লৈ যুৱকসকল লৈ আমি আল্লাহৰ কাছে প্ৰাৰ্থনা কৰিছোঁ যাতে আল্লাহ তাআলাই আমাক এই গৰমৰ উত্তাপৰ পৰা ৰেহাই দিয়ে এইটোৱে আৰু যাতে আল্লাহ রহমতর বৃষ্টি অর্থাৎ বৰষুণ দান করে আমাক দি পেলাই সহায় করে গরম আর এই গরমত কেবল মানবেই নহয় সমগ্র প্রাণী এই কষ্টত ভুগি আছে আর আমার এইটো ইসলাম ধর্মত বিধান আছে যে আসলতে আৰু বহু সংখ্যক মানুহ হ'ব লাগে কিছুমান নিয়ম নীতিৰ মধ্যমত এই প্ৰাৰ্থনা হ'ব লাগে তথাপিও আমি চেষ্টা কৰিছোঁ যে আমাৰ মাদ্ৰাছাৰ ছাত্ৰসকল আৰু শিক্ষকসকল আছিলে তেওঁলোকক লৈ পৰম করুণাময় সৃষ্টিকৰ্তাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে আল্লাহ তাআলাই এই সমগ্ৰ পৃথিৱীত যি উত্তপ্ত পৰিস্থিতি যাতে আল্লাহ এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু সমগ্ৰ মানৱকুলৰ লগতে যিমান সৃষ্ট আল্লাহৰ যিমান সৃষ্টিৰ জীৱ আছে যিমান সৃষ্টি বস্তু আছে প্ৰত্যেকে যাতে শান্তি পায় বিশেষকৈ আমাৰ অসমত যাতে শান্তি গঠিত হয় আল্লাহৰ ৰহমতৰ বৃষ্টি হয় তাৰ বাবে আমি প্ৰাৰ্থনা কৰিছোঁ আৰু যাতে আল্লাহ যাতে সমগ্ৰ দেশখনত শান্তিত পৰিণত